তামোলপুৰত লোমহৰ্ষক হত্যাকাণ্ড পাৰিবাৰিক কন্দলৰ ভয়াৱহ পৰিণতি। তামোলপুৰ জিলাৰ হাতকাটত সংঘটিত হৈছে ভয়ানক হত্যাকাণ্ড। পত্নী হত্যা কৰিলে স্বামীক। নিহত স্বামীৰ নাম অমল ৰাভা, বয়স 48 বছৰ। নিশা শোৱাপাতিতে নিজ পত্নীৰ দাৰ ঘাপত নিহত হয় স্বামী অমল ৰাভা। হত্যাকাৰী পত্নীৰ নাম অৰ্চনা ৰাভা। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তামোলপুৰ আৰক্ষীয়ে হত্যাকাৰী পত্নীক আটক কৰিছে। হত্যাকাণ্ডৰ সন্দৰ্ভত তামোলপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে। মই গম পালোঁ যে ঘৈণীয়েকে কোৱা মতে এডাল বাৰী তাৰমানে বাঁহৰ কাঠৰে মাৰি পেলাই হত্যা কৰা বুলি কৈছে। কিন্তু আমাৰ সন্দেহ হৈছে সেই কাঠৰ টকনেদি হত্যাটো সেনেকৈ নহয়। আমাৰ দেখিনি জখম দেখিলোঁ আচলতে কোনোবা অস্ত্ৰেদি হত্যা কৰা বুলিহে মই অনুমান কৰা হৈছে। কাঠে মাৰিছে বিচনাত টোপনিতে। এইখিনিয়ে বিশেষ কাজিয়া ঘৰৰ একো দেখা নাই, যিহেতু তেওঁলোকৰ দুজনে মানুহ, গিৰিয়েক আৰু ঘৈণীয়েকে, তেওঁলোকৰ কাজিয়া তেনেকৈ দেখা নাই। তাৰোপৰি আৰু ল'ৰাজনে কোনো ধৰণৰ নিচাসক্ত বস্তু ব্যৱহাৰেই নকৰে। গতিকে সেই ক্ষেত্ৰত মই তেখেতসকলৰ ঘৰখনত কোনো কাজিয়া নাই বুলি ভাবোঁ। হয়তো নিশ্চয়কৈ ভিতৰত থাকিব পাৰে, সেইটো নাজানো। তাৰমানে ৰাইজে গম পোৱা এনেকুৱা হ'ল, তেওঁৰ ল'ৰাটো ঘৰত নাথাকে। মই আগতে কৈছোঁ তেওঁৰ আইতাকৰ লগত থাকে। আইতাকৰ ঘৰত অকণমান দূৰত। যেতিয়া ৰাতিপুৱা আহিলে তেওঁ ঘৰত আহি কিনে দেখিলে যে তেওঁৰ দেউতাকক মাৰি পেলাই হত্যা কৰি থোৱা হৈছে। তেওঁ প্ৰথম দেখিছে তেওঁৰ ল'ৰাজনে। মাৰি কিনে কৈছে বোলে আমাৰ ভতিজা কৈছে তোমাৰ দেউতাৰেক মানে মই লাঠিৰে মাৰিলোঁ, মাৰোঁতে মৰি থাকিলে এনেকৈ বুলি কৈছে। তাৰপিছত আমি আহি কিনে চালোঁ, তাৰপিছত আগতে মৰা আছে। তাৰপিছত আৰু সুধিলোঁ আমি কি এতিয়া মাৰিছা না আগতে মাৰিছা? পিছত সোধোতে কৈছে কি মই কালি ৰাতি 10-11টাৰ ভিতৰতে মাৰিছোঁ, মাৰাতে মৰি থাকিছে। আমি সুধিছোঁ কিহৰ কাৰণে মাৰিলি? মোৰ খং উঠাৰ কাৰণে মই কণ্ট্ৰল কৰিব নোৱাৰি মই মাৰি দিলোঁ এনেকৈ বুলি কৈছে। লাঠি দি মাৰা বুলি কৈছে, কিন্তু আমাৰ অলপ সন্দেহ হয় লাঠি দি মাৰা নাই নেকি, বা বেলেগ দা চাদি মাৰিছে নেকি, এনেকুৱা নিচিনা লাগিছে। আৰু ঘৰটোত বেলেগ একো নাছিল, কিন্তু সেই লাঠিডাল দেখাইছে, লাঠিডাল দি মাৰা বুলি কৈছে। আগে পিছে এনে মাৰপিট সেনেকুৱা নহয়, এনে কাজিয়া অলপ চলপ হয়, চবৰেতো কাজিয়া হয়ে গিৰিয়েক ঘৈণীয়েকৰ মাজত। সেইখিনি আৰু আমি জানামতে সন্দেহ মানে অলপ ধৰ পইচা পাতি অলপ বেছি লগ কৰে নেকি, এনেকুৱা নিচিনা লাগিছে। আৰু এনেকুৱা ধৰণৰ হ'ব পাৰে, এতিয়া সেইটো সিমান বিশেষ নাজানো। মাৰাটো সি মাৰা বুলি কৈছে।